নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি অসমৰ লগত ৰিলেটেড যিমানবিলাক টপিক আছে গোটেই টপিকখিনি এই ভিডিঅ'টোত সামৰিবলৈ যত্ন কৰিছোঁ। মানে ধৰক অসমৰ চাৰিসীমা, জনসংখ্যাৰ ফালৰ পৰা কোনখন জিলাত সৰ্বাধিক, সৰ্বনিম্ন, ঘনত্ব, আটাইখিনি প্ৰশ্ন মানে যিমানখিনি অসমৰ ৰিলেটেড টপিকৰ ওপৰত কুৱেশ্যন হ'ব পাৰে আমি আটাইখিনি এই ভিডিঅ'টোৰ মাজত সামৰিবলৈ যত্ন কৰিছোঁ। তো গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবলৈ যত্ন কৰিব, কাৰণ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি পৰীক্ষা অনুষ্ঠিত হয় সেই পৰীক্ষাৰ কাৰণে আহিবলগীয়া মানে গোটেই অসম ৰিলেটেড যিমানখিনি কুৱেশ্যন এনচাৰৰ টপিক হ'ব পাৰে আমি গোটেইখিনি এই ভিডিঅ'টোত সামৰিবলৈ যত্ন কৰিছোঁ। তো প্ৰথমে আমি অসমৰ মেপখন চাই লওঁ। আমি অসমৰ মেপখন আমি সকলোৱে জানোৱেই। তো প্ৰথমে আমাৰ চাৰিসীমাটোৰ বিষয়ে আমি জানি লওঁ। তো অসমৰ চাৰিসীমাত কি কি আছে? তো ফাৰ্ষ্ট কথাটো এইটো হ'ল, তো অসমৰ চাৰিসীমাত দুখন আমাৰ ৰাষ্ট্ৰ আছে, বিদেশী ৰাষ্ট্ৰ আছে। এক নম্বৰত হ'ল এইফালে ভূটান আছে, এইফালে অসমৰ এইখিনি জিলাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে, আৰু এখন আছে বাংলাদেশ, আৰু এই বাংলাদেশে এইকেইখন জিলাৰ লগত কি হৈছে বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। তো তাৰ উপৰি বাকী ৰাজ্যকেইখন হৈছে অৰুণাচল প্ৰদেশ আছে, তাৰপিছত আছে নাগালেণ্ড আছে, এখন নাগালেণ্ড, তাৰপিছত আহি গ'ল এইফালে মণিপুৰ আহি গ'ল, এখন মণিপুৰ, তাৰপিছত অকণমান সৰু কৰি লৈছোঁ, অ'কে, মণিপুৰ পালোঁ। তাৰপিছত আহিলে মিজোৰাম, এইখিনিত মিজোৰাম আছে, এইখিনিত ত্ৰিপুৰা আছে, আৰু এইখিনিত আছে মেঘালয়। তাৰমানে আমাৰ কিমান হ'ল 1 2 3 4 5 6 ছখন ৰাজ্য অসমৰ সৈতে 7খন, এই 7 ভনী ৰাজ্য বুলি কোৱা হয় আছে। তাৰ উপৰিও এইখিনি জেগাত যে আছে এই জেগাখিনিত পশ্চিমবংগ লাগ খাই আছে। যোৱাবাৰ এটা প্ৰশ্ন আহিছিলে যে অসমে কিমানখন ৰাজ্যৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰে বা সীমা ভাগ বতৰা কৰে। তো তেতিয়া কি হ'ব 7খন, কাৰণ 6খন, 1খন, 2খন, 3খন, 4খন, 5খন, 6খন, আৰু এইখন হৈছে 7 নম্বৰখন। কাৰণ আৰু এই পশ্চিমবংগখন কিন্তু নৰ্থ ইষ্টৰ ষ্টেট নহয়, তথাপিও এইখনে অসমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। আৰু ৰাষ্ট্ৰ বুলি সুধিলে এইফালে ভূটান লাগি আছে, আৰু এইফালে বাংলাদেশ লাগি আছে, এইফালে ম্যানমাৰ আছে, কিন্তু ম্যানমাৰ অসমৰ লগত লাগি থকা নাই। তো এইখন হ'ল অসমৰ আমাৰ চাৰিসীমাটো। তাৰপিছত আহিলোঁ আমি জিলাসমূহৰ কথাটোলৈ। জিলাসমূহ বিষয়টো যথেষ্ট কনফিউজিং আছিলে, কাৰণ জিলা বাঢ়িছে কমিছে খেলি মেলি হৈ আছিলে। আৰু তো এইকাৰণে কি কি হ'ব পাৰে আমি গোটেই নামখিনি সহ লৈ আহিছোঁ। অসমৰ জিলাখিনিৰ নামখিনি ধুনীয়াকৈ দিয়া আছে, আৰু এই নামখিনি অনুসৰি ইয়াত মেপখনতো দি দিয়া হৈছে। মানে 1 নম্বৰত আছে আমাৰ তিনিচুকীয়া। তিনিচুকীয়া কোনখন? এই ওপৰত আছে তিনিচুকীয়া, তাৰপিছত আহিলে 2 নম্বৰত ডিব্ৰুগড়, তাৰপিছত আহিলে ধেমাজি। তো তেনেকৈ ধৰণে চৰাইদেউ, শিৱসাগৰ, এই নম্বৰ অনুসৰি আপোনালোকৰ ইয়াত মেপখনত দিয়া আছে। আপোনালোকে এটা কাম কৰিব, স্ক্ৰীনশ্বট মাৰি ল'ব। স্ক্ৰীনশ্বট মাৰি পেলাই এই নামবিলাক আপুনি চাই ল'ব কোনখনৰ পিছত কোনখন আছে, তেতিয়া অকণমান আইডিয়া হৈ যাব। এইখিনি তামোলপুৰলৈকে আছে, এইখিনি 2022 চনৰ মতে আছিলে। তাৰপিছত কি হ'ল 2021 চনত আগষ্ট মাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যত নতুনকৈ তামোলপুৰ, মানে একেবাৰে শেষত তামোলপুৰখন এড কৰিছিলে। তো এইটো আহিব পাৰে যে শেষৰ জিলা কোনখন, তো তামোলপুৰ। তো যেতিয়া তামোলপুৰখন ঘোষণা কৰিলে জিলা হিচাপে, তেতিয়া অসমৰ জিলাৰ সংখ্যা হৈ থাকিলে 35খন। 35খন হ'ল 2021 চনৰ কথা। তাৰপিছত কি হ'ল, আকৌ এটা কনফিউজিং আহি গ'ল কি 22 চনৰ ডিচেম্বৰ মাহত আকৌ কি কৰিলে মুখ্যমন্ত্ৰীয়ে 4খন জিলা কি কৰিলে, য'ৰ পৰা ভাগ কৰিছিলে সেই জিলাকেইখনৰ তাৰে ভিতৰত 4খন জিলাৰ মৰ্যাদা মানে আকৌ আগৰ লগত চামিল কৰি দিলে। তো কি কৈছে 2022 চনৰ ডিচেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ চৰকাৰে পুনৰ ঘোষণা কৰে যে 4খন জিলা মৰ্যাদা বাতিল কৰাত পূৰ্বৰ আকৌ 31খন ৰাজ্য, মানে 31খন হৈ থাকিলে। তাৰে ভিতৰত কি হ'ল, বাক্সাৰ সৈতে তামোলপুৰ যিখন জিলা বনিছিলে এখন বাক্সাৰ লগত চামিল কৰি দিলে। তাৰপিছত বজালিখন বৰপেটাৰ লগত চামিল কৰি দিলে, মানে বৰপেটাৰ পৰাই ফাটিছিলে, আকৌ বৰপেটাতে চামিল কৰি দিলে। তাৰপিছত হোজাইখন নগাঁৱত চামিল কৰি দিলে, নগাঁৱৰ পৰাই ফাটিছিলে। তাৰপিছত বিশ্বনাথখন শোণিতপুৰৰ পৰা ফাটিছিলে, আৰু আকৌ শোণিতপুৰতে বিশ্বনাথখন মিলাই দিলে। এইটো আছিলে 2022 চনৰ ডিচেম্বৰ মাহৰ কথা। তাৰপিছত আকৌ আহিলে 2023 চনৰ এই যোৱা 23 বৰ্ষৰ 25 আগষ্টত। 25 আগষ্টত কি কৰিলে, আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ যি একত্ৰিত কৰিছিলে, এই একত্ৰিত কৰা 4খন জিলা বিশ্বনাথ, হোজাই, বজালি আৰু তামোলপুৰ, ইহঁতক য'ৰ পৰা পৃথক কৰি মানে সংযোগ কৰিছিলে সেই জিলাৰ পৰা আকৌ পুনৰ পৃথক কৰা হ'ল, আৰু তেতিয়া অসমৰ মুঠ জিলাৰ সংখ্যা
35খনলৈ পৰিণত হৈছে। এতিয়া অসমৰ বৰ্তমান জিলাৰ সংখ্যা 35। নামখিনি ওপৰত পালেই। তাৰপিছত আহিলোঁ নেক্সট অসমৰ মাটিকালিৰ কথাটোলৈ। অসমৰ মাটিকালিটো আমি সৰুৰ পৰা পায়ে আহি আছোঁ, ৭৮,৪38 বৰ্গ কিলোমিটাৰ। তাৰপিছত নেক্সট আহিলোঁ অসমৰ প্ৰধান ভূ প্ৰাকৃতিক অৱয়ব কেইটা। তো এইকেইটা হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা আছে, বৰাক উপত্যকা আছে, কাৰ্বি মালভূমি আৰু বৰাইল পাহাৰ। মুঠতে এই 4টা অৱয়ব আছে। তাৰপিছত আছিলে অসমৰ মুঠ মাটিকালি। অসমৰ যিমানখিনি মাটিকালি আছে, তো ভাৰতৰ মুঠ মাটিকালিৰ কি কয় 2.39% আগুৰি আছে। গোটেই ভাৰতখনত অসমে মাটি লৈ আছে 2.39%। তাৰপিছত নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্ট, এইটো হ'ল অসমৰ বৃহত্তম জিলা। বৃহত্তম জিলা হৈছে কাৰ্বি আংলং, মাটিকালিটো দিয়া আছে। তাৰপিছত অসমৰ আটাইতকৈ সৰ্বনিম্ন মানে সৰু জিলাখন হৈছে দক্ষিণ শালমৰা মানকাছাৰ। তাৰপিছত আহিলোঁ অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ 15তম স্থানত আছে। মানে 1-2কে যদি হিচাপ কৰোঁ তেনেহ'লে অসমখন জনসংখ্যাৰ ফালৰ পৰা 15 নম্বৰত আছে। তাৰপিছত 2011 চনৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যা প্ৰায় 2.58% লোক অসমত আছে, মানে অসমৰ জনসংখ্যা কৈছে। তাৰপিছত অসমৰ জনসংখ্যা যি হয় 2023 এই ৰিচেণ্ট যিটো তথ্য, এই তথ্যৰ মতে অসমৰ জনসংখ্যাৰ সংখ্যা এইটো। তাৰপিছত ইয়াৰে ভিতৰত পুৰুষৰ সংখ্যাটো মহিলাৰ সংখ্যাটো দিয়া হৈছে। পুৰুষৰ সংখ্যাটো এইটো আৰু মহিলাৰ সংখ্যাটো হৈছে এইটো। তাৰপিছত 2001 চনৰ পৰা 2011 চনত এই 10 বছৰ এই দশকটোত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিলে 17.07%। তাৰপিছত আহিলে অসমৰ সাক্ষৰতাৰ হাৰ। সাক্ষৰতাৰ হাৰটো হৈছে 72.19%, এইটো 2011 চনৰ মতে। তাৰপিছত আহিলে অসমৰ আৰু এটা কথা আপোনালোকে কনফিউজিং নহ'ব। প্ৰথমে আমি পালোঁ বৃহত্তৰ জিলা মানে মাটিকালি ফালৰ পৰা, এতিয়া পালোঁ সৰ্বাধিক জনসংখ্যাৰ জিলা। তো সৰ্বাধিক জনসংখ্যাৰ জিলাটো হৈছে নগাঁও আৰু ইয়াৰ লোকৰ সংখ্যা হৈছে এইটো, ইয়াত সংখ্যাটো দিয়া আছে। তাৰপিছত নেক্সট সৰ্বনিম্ন যিখন জিলা, আটাইতকৈ কম জনসংখ্যা থকা জিলা, সেইখন হৈছে ডিমা হাছাও জিলা আৰু ইয়াৰ লোকৰ সংখ্যাটো ইয়াত দিয়া আছে আৰু এইটো 2022 চনৰ অনুসৰি। তাৰপিছত নেক্সট আহিলে এতিয়া জনসংখ্যা আমি সৰ্বাধিক জিলাখন পালোঁ, সৰ্বনিম্ন জিলাখন পালোঁ। তাৰপিছত আছে সৰ্বাধিক জনবসতি থকা ঘনত্ব। জিলাখন হৈছে আটাইতকৈ মানে ঘনকৈ থকা জিলাখন হৈছে কামৰূপ মহানগৰ জিলা আৰু ইয়াৰ প্ৰতি বৰ্গ কিলোমিটাৰ 1313 জন লোক আছে। মানে এইফালে 1 কিলোমিটাৰ, এইফালে 1 কিলোমিটাৰ, এইফালে 1 কিলোমিটাৰ, এইফালে 1 কিলোমিটাৰ, তাৰ মাজত 1313 ইমানজন লোকে বাস কৰে। তাৰপিছত আহিলে সৰ্বনিম্ন জনবসতিৰ ঘনত্ব, মানে আটাইতকৈ কম ঘনত্বৰ ৰাজ্যখন হৈছে জিলাখন হৈছে ডিমা হাছাও আৰু ইয়াৰ প্ৰতি বৰ্গ কিলোমিটাৰ 44 জন লোকে মাত্ৰ বাস কৰে। কথাবিলাক আপোনালোকে কনফিউজিং নহ'ব, কাৰণ এইটো হৈছে জনসংখ্যাৰ ঘনত্বৰ ওপৰত এইখন জিলাৰ কথা কৈছে। আৰু ওপৰত যিখিনি পালোঁ ধৰক মাটিকালিৰ ফালৰ পৰা ডাঙৰ সৰু। তাৰপিছৰ পইণ্টটোলৈ আহোঁ। তাৰপিছৰ পইণ্টটো আমাৰ হৈছে যে 2011 চনৰ তথ্য মতে জিলাসমূহৰ ভিতৰত কামৰূপ মেট্ৰ' জিলাখনত সবাতোতকৈ ঘন বসতিপূৰ্ণ জিলা, এইটো এইমাত্ৰ পাই আহিলোঁ। তাৰপিছত ডিমা হাছাও জিলাখন আটাইতকৈ সেৰেঙা জনবসতি জিলা হিচাপে পৰিগণিত, এইটো আমি অলপ আগত পালোঁৱেই। তাৰপিছত আহিলে সাক্ষৰতাৰ হাৰ। সাক্ষৰতাৰ হাৰ সৰ্বাধিক জিলাখন হৈছে কামৰূপ মহানগৰ, 88.71%। তাৰপিছত সাক্ষৰতাৰ হাৰৰ ফালৰ পৰা সৰ্বনিম্ন জিলাখন হ'ল ধুবুৰী আৰু ইয়াৰ পাৰ্চেণ্টেজটো হৈছে 58.34। তাৰপিছত নেক্সট পইণ্টটোলৈ আহোঁ। জনবহুল নগৰ, মানে আটাইতকৈ বেছিকৈ মানুহ থকা নগৰখন হৈছে গুৱাহাটী। তাৰপিছত জনবহুল গাঁও, এইখন হৈছে শুৱালকুছি। তাৰপিছত নেক্সট আহিলে ৰাজধানী, অসমৰ ৰাজধানী হৈছে দিছপুৰ, গুৱাহাটী। আৰু এই ৰাজধানী 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। এইটো ইম্পৰ্টেণ্ট পইণ্ট আহিব পাৰে যে অসমৰ ৰাজধানী আগত শ্বিলং আছিলে, শ্বিলঙৰ পৰা
দিছপুৰলৈ কেতিয়া অনা হ'ল আৰু এইটো হৈছে 1973। তাৰপিছত নেক্সট পইণ্টটো হৈছে অসমৰ ৰাজ্যখনৰ গঠন। অসম কেতিয়া গঠন হৈছিলে আৰু এইটো 1950 চনৰ 26 জানুৱাৰীত। এইটো মই কাৰেকশ্যন কৰিবলৈ থাকি গ'ল। মুঠ জিলাৰ সংখ্যা 35 হ'ব দেই, এইটো ভুল হৈ গ'ল। ওপৰত ক'লোৱেই বাৰু 35 বুলি। তাৰপিছত মুঠ মহকুমাৰ সংখ্যা আছে অসমত, মুঠ মহকুমা আছে 78টা। তাৰপিছত জাতীয় সংগীত হৈছে অ মোৰ আপোনাৰ দেশ, আমি সকলোৱে জানো। আৰু অ মোৰ আপোনাৰ দেশৰ ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। জাতীয় জন্তু গড়। তাৰপিছত আহিলে জাতীয় পক্ষী দেওহাঁহ, ইম্পৰ্টেণ্ট পইণ্ট। তাৰপিছত আহিলে জাতীয় ফুল কপৌ ফুল, জাতীয় গছ হুলুং গছ, জাতীয় জলজ প্ৰাণী শিহু, জাতীয় উৎসৱ বিহু। তাৰপিছত পক্ষী অভয়াৰণ্য এখন আছে, এখন দীপৰ বিল, ৰামচৰ ছাইট বুলি কোৱা হয়, এখনেই আছে। তাৰপিছত নেক্সট পইণ্টটো হ'ল এটা খৰ্গযুক্ত বা এশিঙীয়া গড়ৰ বাবে অসম বিখ্যাত। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আৰু ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত, এইটো আমি সকলোৱে জানো। তাৰপিছত নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল অসমৰ প্ৰধান নদী দুখন হৈছে, এখন ব্ৰহ্মপুত্ৰ আৰু আনখন হৈছে বৰাক। তাৰপিছত নেক্সট পইণ্টটো হৈছে অসমৰ মাটিৰ প্ৰকাৰ আৰু গুণাগুণ। পৃষ্ঠভূমিৰ বৈশিষ্ট্য, বৰষুণ আৰু উত্তাপৰ বিতৰণৰ ভিন্নতাক ভিত্তিক অসমক মানে কেইটামান ভাগত ভাগ কৰা হৈছে। তো এই ভাগকেইটা হৈছে, এটা হৈছে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, তাৰপিছত উত্তৰ পাৰৰ সমভূমি অঞ্চল, নেক্সটটো হৈছে মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, তাৰপিছত হৈছে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, বৰাক উপত্যকা অঞ্চল, তাৰপিছত হৈছে পাৰ্বত্য অঞ্চল। এই মানে 6টা ভাগত ভাগ কৰা হৈছে। তাৰপিছত আহিলোঁ নেক্সট পইণ্টটোলৈ। অসম ৰাজ্যৰ উত্তৰ দিশে মানে যেতিয়া আমি অসমৰ মেপখন চালোঁ তাৰ ওপৰৰ ফালে থকা বিদেশী ৰাষ্ট্ৰ পালোঁ, আমি ভূটানৰ কথা পালোঁ। তাৰপিছত দক্ষিণ ফালে মানে তলৰ ফালে থকা বিদেশী ৰাষ্ট্ৰ বাংলাদেশ, মানে অসমৰ লগত লাগি থকা। তাৰপিছৰ পইণ্টটোলৈ আহিলোঁ। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম বৰাইল পাহাৰ। এই বৰাইল পাহাৰটোৱে কি কৰিছে, ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা এই দুইটাৰ মাজক মানে সমানে নহয়, ঠিক দুইটাক ধৰক ভাগ কৰিছে আৰু। তাৰপিছত নেক্সট পইণ্টটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাই ভাৰতৰ 194413 বৰ্গ কিলোমিটাৰ আগুৰি আছে। তাৰপিছত নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্ট, অসমৰ সোঁমাজেদি বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য 2900 কিলোমিটাৰ। তো ইয়াৰে ভিতৰত আকৌ কি হৈছে, ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ ভৌগোলিক পৰিসীমাৰ মাজেৰে 650 কিলোমিটাৰ অতিক্ৰম কৰিছে। এইটো হ'ল টোটেল ব্ৰহ্মপুত্ৰৰ লেন্থ, য'ৰ পৰা উৎপত্তি হৈ পেলাই একেবাৰে বংগোপসাগৰত পৰালৈকে অসমৰ মাজেৰে গৈ, আৰু অসমৰ মাজেৰে কিমান গৈছে, 650 কিলোমিটাৰ গৈছে। তাৰপিছত ব্ৰহ্মপুত্ৰক বাংলাদেশত যমুনা নামেৰে জনা যায়, ইম্পৰ্টেণ্ট পইণ্ট। তাৰপিছৰ পইণ্টটোলৈ আহিলোঁ। অসমৰ আন এখন বৃহৎ নদী বৰাকৰ মুঠ দৈৰ্ঘ্য, এতিয়া বৰাক নদীৰ দৈৰ্ঘ্যটো হৈছে 900 কিলোমিটাৰ। তাৰপিছত অসমৰ ভৌগোলিক সীমাৰ ভিতৰত বৰাক নদীয়ে অতিক্ৰম কৰিছে, অসমৰ মাজেৰে আকৌ বৰাক নদীখনে কিমান কিলোমিটাৰ গৈছে, 225 কিলোমিটাৰ অসমৰ মাজেৰে গৈছে। তাৰপিছত নেক্সট পইণ্টটো হ'ল অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম বৰাইল পাহাৰ, এটা ইম্পৰ্টেণ্ট পইণ্ট। তাৰপিছত নেক্সট আহিছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰা পাহাৰখনিৰ নাম হ'ল, এই পাহাৰটোৰ নামো বৰাইল পাহাৰ। তাৰপিছত নেক্সট আহিলে কাৰ্বি মালভূমিৰ সৰ্বাধিক উচ্চতা 1363 মিটাৰ। তাৰপিছত অসমৰ উচ্চতম শৃংগ, এটা ইম্পৰ্টেণ্ট পইণ্ট, এইটো ইম্পৰ্টেণ্ট পইণ্ট আহিব পাৰে, ইয়াৰ নামটো হৈছে ঠেং পিবাং। তাৰপিছত গোলাঘাটৰ নামবৰ হাবিত গৰম পানী আছে, আমি আগতে সৰুতে সকলোৱে পঢ়িছিলোঁ। তাৰপিছত অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ ওপৰত মই বেলেগকৈ এটা ভিডিঅ' কৰি থৈছোঁ ডিটেইলছত, আপোনালোকে চাই ল'ব। আৰু এই ভিডিঅ'টোত আমি সেই ৰাষ্ট্ৰীয় উদ্যানখিনিৰ নাম, মাটিকালি, কেতিয়া কি স্থাপন হৈছিল সেইখিনিৰ বিষয়ে আমি আলোচনা নকৰোঁ।
তাৰপিছত নেক্সট হ'ল বিশ্ব ঐতিহ্য স্থানৰ অন্তৰ্গত অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন মানে দুখন হৈছে বিশ্ব ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে কাজিৰঙা আৰু মানাহ এই দুখন ৰাষ্ট্ৰীয় উদ্যানক। তাৰপিছত তাৰে ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশেষকৈ কি এটা খৰ্গযুক্ত গড়ৰ বাবে বিখ্যাত। তাৰপিছত যিখন ডিব্ৰু চৈখোৱা আছে, ডিব্ৰু চৈখোৱা এইখন দেওহাঁহৰ বাবে বিখ্যাত আৰু বিশেষকৈ বনৰীয়া ঘোঁৰা, এই দুটা বস্তুৰ কাৰণে ডিব্ৰু চৈখোৱা বিখ্যাত। তাৰপিছত অসমত সৰীসৃপ 187 প্ৰজাতিৰ পোৱা যায়। তাৰপিছত আৰু এটা পইণ্ট হ'ল চান্দৰী ডিঙা অসমৰ এটা পাহাৰৰ নাম। প্ৰথমে বৰাইল পাই আহিছিলোঁ, আমি আৰু এটা পাহাৰৰ নাম কৈছোঁ চান্দৰী ডিঙা। তাৰপিছত এইটো পালোৱে বাৰু। তাৰপিছত নেক্সট পইণ্ট হৈছে অসমৰ মাজেৰে 15টা ৰাষ্ট্ৰীয় ঘাইপথ গৈছে। অসমৰ মাজে 15টা। অসমৰ মাজেৰে যোৱা 343.4 কিলোমিটাৰ দূৰত্বৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শেষ বিন্দু দুটা হ'ল, এইটো আৰম্ভ হৈছে বদৰপুৰৰ পৰা মণিপুৰ ইম্ফললৈকে গৈছে আৰু ইয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াৰ দৈৰ্ঘ্যটো এইটো। তাৰপিছত নেক্সট পইণ্টটো হ'ল এটা ইম্পৰ্টেণ্ট পইণ্ট, অসমত সৰ্বপ্ৰথম 1884ত ৰেল সেৱা আৰম্ভ হয়। তাৰপিছত নেক্সট হ'ল অসমত সৰ্বপ্ৰথম 1849ত ব্ৰহ্মপুত্ৰত জাহাজ চলিছিল। তাৰপিছত নেক্সট হৈছে অসমৰ মাজেৰে যোৱা 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শেষ বিন্দু দুটা হ'ল, এফালে হ'ল বৰাহী আৰু এটা হ'ল আমিনগাঁও। তাৰপিছৰ পইণ্টটো হৈছে অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা ৰেলৱে মন্ত্ৰণালয়টো উত্তৰ পূব সীমান্ত ৰেলৱে মন্ত্ৰণালয়। তাৰপিছত নেক্সট পইণ্টটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱে মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয় হৈছে মালিগাঁৱত অৱস্থিত। এইখিনি আছিলে অসমৰ লগত ৰিলেটেড ইম্পৰ্টেণ্ট পইণ্ট, যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত আহিবলগীয়া। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।